মেক্সিমাম কিমানবাৰ বেইল এপ্লাই কৰিব পাৰি এখন এফআইআৰৰ ওপৰত? চ' কিমানবাৰ বেইল এপ্লাই কৰিব পাৰি এখন এফআইআৰৰ ওপৰত তেনেকুৱা কোনো ধৰণৰ টাইম লিমিট স্পেচিফাইড নাই। আপুনি যদি এটা কেছত বেইল ফাইল কৰি আছে মেজিষ্ট্ৰেট কোৰ্টত আৰু বেইল আপোনাৰ ৰিজেক্ট হৈছে, তেনেহ'লে আপুনি ছেশ্যন কোৰ্টত বেইল ফাইল কৰিব পাৰিব, আৰু ছেশ্যন কোৰ্টতো যদি ৰিজেক্ট হৈছে তেনেহ'লে হাই কোৰ্টত কৰিব পাৰিব, আৰু হাই কোৰ্টতো যদি ৰিজেক্ট হৈছে তেনেহ'লে সুপ্ৰিম কোৰ্টত ফাইল কৰিব পাৰিব। ছাপ'জ আপোনাৰ বেইল এপ্লিকেশ্যনটো মেজিষ্ট্ৰেট কোৰ্টে ৰিজেক্ট কৰিলে, তেতিয়া আপোনাৰ বেইলৰ গ্ৰাউণ্ডছ বেলেগ আছিলে। ছাপ'জ ফ্ৰেছলি মানুহজন এৰেষ্ট হৈছে, তেওঁ পুলিচ ৰিমাণ্ডত আছে বা জুডিচিয়েল কাষ্টডিত আছে, চাৰ্জশ্বিট ফাইল হোৱা নাই, তেতিয়া আপুনি বেইল ফাইল কৰিছিলে, তেতিয়া মেজিষ্ট্ৰেট কোৰ্টে আপোনাৰ বেইলটো ৰিজেক্ট কৰিছে। তেতিয়া আপুনি কি কৰিব পাৰে, নেক্সট যেতিয়া আপোনাৰ গ্ৰাউণ্ডটো চেঞ্জ হ'ব তেতিয়া আপুনি দ্বিতীয়বাৰ বেইল ফাইল কৰিব পাৰিব। ইয়াৰ মেইন যিটো বেইল দ্বিতীয়বাৰ ফাইল কৰাৰ কাৰণে যিটো গ্ৰাউণ্ড হ'ব, সেইটো গ্ৰাউণ্ডটো আৰু ফ্ৰেছ হ'ব লাগিব, পুৰণা গ্ৰাউণ্ডত হ'ব নালাগিব। যিমানবাৰ ইচ্ছা সিমানবাৰ কৰিব পাৰে, কিন্তু গ্ৰাউণ্ডটো আপোনাৰ ডিফাৰ হ'ব লাগিব, ফ্ৰেছ ওৱান হ'ব লাগিব, প্ৰিভিয়াছৰ লগত বেলেগ হ'ব লাগিব, তেতিয়া আপুনি দ্বিতীয়বাৰ বেইল ফাইল কৰিব পাৰিব মেজিষ্ট্ৰেট কোৰ্টত, যে আগতে চাৰ্জশ্বিট হোৱা নাছিলে, এতিয়া চাৰ্জশ্বিট ফাইল হৈছে, ইনভেষ্টিগেশ্যন পূৰা হৈছে, গতিকে চাৰ্কমষ্টেঞ্চ গ্ৰাউণ্ড চেঞ্জ হৈছে, বেইল ফাইল কৰিব পাৰিব। মেজিষ্ট্ৰেট কোৰ্টত যদি কৰা নাই, তেনেকৈ ছেশ্যন কোৰ্টত, তেনেকৈ হাই কোৰ্টত আপুনি কৰিব পাৰিব। কিন্তু আপুনি যদি চেম গ্ৰাউণ্ডত বেইল ফাইল কৰিছে মেজিষ্ট্ৰেট কোৰ্টত, প্ৰথমে কৰিছে ৰিজেক্ট কৰিছে, দেন আকৌ কৰিছে, তেতিয়া আপোনাৰ কষ্টটো লগাব পাৰে, আৰু কোৰ্টে আপুনি যেতিয়া সেই কষ্টটো নিদিব তেতিয়ালৈকে আপোনাৰ বেইল মেটাৰটো আপুনি কোৰ্টত ছাবমিট নহ'ব, আপোনাৰ বেইল মেটাৰটো কোৰ্টে নুশুনিব। গতিকে আপোনাৰ ৰিজেক্ট হ'ব তেতিয়া বেইলটো, আৰু আপোনাক কোৰ্টে কষ্টটো লগাব পাৰে। গতিকে বেইল কিমানবাৰ ফাইল কৰিব লাগে তেনেকুৱা কোনো ধৰণৰ স্পেচিফাইড সময় টাইম লিমিট নাই। গ্ৰাউণ্ড চেঞ্জ হ'লে আপুনি বেইল ফাইল কৰি থাকিব পাৰিব, কিন্তু আপোনাৰ যোনটো মেইন কাৰণ হৈছে আপুনি কেতিয়া পাৰিব, যেতিয়া আপোনাৰ গ্ৰাউণ্ডটো আপোনাৰ চাৰ্কমষ্টেঞ্চটো চেঞ্জ হ'ব, তেতিয়া আপুনি দ্বিতীয়বাৰ বা তৃতীয়বাৰ আপুনি চেম কোৰ্টত বেইল ফাইল কৰিব পাৰিব। ধন্যবাদ। জয় আই।